সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ দিনলৈ ৰূপান্তৰ হৈছে আজিৰ দিনটো। প্ৰায় 11,000 কোটি টকাৰ ব্যয়েৰে নামৰূপত নিৰ্মাণ হ'ব অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড নামৰ এটা নতুন উদ্যোগ, যি উদ্যোগত 12 লাখ মেট্ৰিক টন সাৰ উৎপাদন হ'ব। এনে এটা লক্ষ্যৰে আজি কিছু সময় পাছতে নামৰূপত আহি উপস্থিত হ'বই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ইতিমধ্যে নামৰূপ সাৰ কাৰখানাৰ ভিতৰ ভাগত যি স্থল আছে সেই স্থলতে ভূমি পূজন আৰম্ভ হৈছে। ভূমি পূজনত ইতিমধ্যে আমি ক'ব বিচাৰিছোঁ আছাম ভেলী যি ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড আছে তাৰ যি CMD তেখেতো ইয়াত বহি আছে। আৰু অন্যহাতে ব্ৰহ্মপুত্ৰ ভেলী যি কেমিকেল আছে তাৰো তেওঁ CMD বহি আছে আৰু তেওঁলোকে ভূমি পূজনৰ কাম আৰম্ভ কৰিছে। আৰু বাৰাণসীৰ পৰা নিমন্ত্ৰণ কৰি অনা লোকে তেওঁলোকৰ মংগল ধ্বনিৰে এই পূজাৰ মাংগলিক পৰ্ব আৰম্ভ কৰিছে। আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। কেমেৰামেন বুদ্ধিনে সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিব, কাৰণ ঠিক 11 বজাৰ লগে লগে নামৰূপত আহি উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেখেতে এই বৃহৎ প্ৰকল্পটো ঔদ্যোগিক সাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব। আৰু তাৰ প্ৰাকখনত পুৱা ভাগৰৰ পৰাই য'ত আচলতে কাৰখানাটো স্থাপিত হ'ব সেই কাৰখানাৰ স্থলীৰ ভূমি পূজন পূৰ্ণ পৰ্যায়ত আৰম্ভ হৈছে। আমি সেয়াও আমি দেখুৱাই আছোঁ। আৰু ইতিমধ্যে মংগল ধ্বনিয়ে ইয়াৰ পূজাৰ প্ৰাথমিক পৰ্ব আৰম্ভ হৈছে। লম্বোদরায় সকলায় জগদ্ধিতায় নাগাননায় শ্রুতিয়াজ্ঞবিভূষিতায় গৌরীসুতায় গণনাথ নমো নমস্তে। গণপত্যাদি পঞ্চদেবতানাং সন্তুষ্টা বরদা ভব। अथ गौर्जादि षोडशमातृकाणां पूजनं हस्ते अक्षतान् गृहीत्वा प्रार्थयेत। ओम गौरी पद्मा सची मेरा सावित्री विजया जया देवसेना स्वधा स्वाहा मातरलोकमा। ইতিমধ্যে আমি দেখিছোঁ মাংগলিক পৰ্বৰ মাজে মাজে ইয়াত বিভিন্নজন নিমন্ত্ৰিত ব্যক্তি আহি উপস্থিত হৈছেহি। আমি সেয়া দেখুৱাব বিচাৰিছোঁ। ৰঞ্জিত বৰুৱা আমাৰ লগত, আমি তেখেতৰ ওচৰলৈ আহিম। আমি আজিৰ এটা নামৰূপৰ কাৰণে বুলি নহয়, সমগ্ৰ দেশৰ কাৰণে গুৰুত্বপূৰ্ণ এই দিন। ইতিমধ্যে ভূমি পূজন আৰম্ভ হৈছে। দেশৰ প্ৰধানমন্ত্ৰীও খন্তেক সময়ৰ পিছত আহি উপস্থিত হ'বহি। মাংগলিক পৰ্ব যি ভূমি পূজন আৰম্ভ হৈছে তাৰ আপুনি তাত অংশগ্ৰহণ কৰিছে, কি ক'ব? নাই, মই খুব ভাল লাগিছে আজি পুৱাতে এই অনুষ্ঠানটো হৈছে। আৰু ভৱিষ্যতৰ দিনবিলাকতো আজিৰ পৰাই আমাৰ দিনবিলাক ভাল হ'ব। মাজতে আমি নামৰূপখন আমি অলপমান দুৰ্বল নিচিনা হৈছিলে, কিন্তু আজিৰ পৰা আমাৰ আগৰ পৰিৱেশ আহিব এইখিনি আমি আশা ৰাখিছোঁ। আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীৰ আগমনলৈ অতি আগ্ৰহেৰে বাট চাই আছোঁ। তেখেতৰ ঘোষণাৰ পাছতেই আমাৰ নামৰূপখন সম্পূৰ্ণ প্ৰাণ পাই উঠিব। আৰু আমি বহু পৰিশ্ৰম কৰিছিলোঁ আগতে, গোটেই নামৰূপবাসী ৰাইজে সদৌ অসম ছাত্ৰতাৰ নেতৃত্বত আমি পৰিশ্ৰম কৰিছিলোঁ। আৰু আমাৰ পৰিশ্ৰমৰ ফলটো আজি কিছু সময় পাছতে আৰু কিছু ঘণ্টাৰ পাছতে আমাৰ প্ৰধানমন্ত্ৰীৰ পৰা আমি পাম বুলি ভাবিছোঁ। ভূমি পূজন আৰম্ভ হৈছে। হয়, ভূমি পূজন এইটো আমাৰ মাংগলিক যিটো অনুষ্ঠান এইটো ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমাৰ CMD ডাঙৰীয়া তেখেতৰ নেতৃত্বত এই গোটেইখিনি কাম হৈ আছে। খুব ভাল হৈছে। আমি নামৰূপৰ সকলো ৰাইজে ইয়াত সহযোগ হৈ আছে। আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। এইদৰে আচলতে 12,000 লাখ মেট্ৰিক টন সাৰ উৎপাদন হ'বলগীয়া যি প্ৰকল্প, এই প্ৰকল্পৰ শুভোদ্বোধনৰ দিশে গৈ আছে। সমগ্ৰ দেশৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে বিবেচিত হোৱা এই উদ্যোগ যি স্থাপিত হৈছে, সেই উদ্যোগে এক নতুনত্ব দিবলৈ গৈ আছে। আৰু এইদৰেই দেশত সংযোজিত হ'ব এক নতুন প্ৰকল্প।